যোৰহাটত সদৌ অসম ছাত্ৰ মহাসভাৰ সংবাদমেল সম্বোধন। যোৰহাট জিলাৰ আৱৰ্ত ভৱনৰ সভাকক্ষত সদৌ যোৰহাট জিলাৰ ছাত্ৰ মহাসভাৰ এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় আৰু তাৰ পাছতে সংবাদমেল সম্বোধন কৰে। সদৌ অসম ছাত্ৰ মহাসভাই যোৰহাট জিলাত নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে এখন সাংস্কৃতিক মহাবিদ্যালয় নিৰ্মাণৰ বাবে। মহাবিদ্যালয়খন নিৰ্মাণৰ বাবে ভূমি ইতিমধ্যে আবণ্টন হৈছে বুলি জানিবলৈ দিয়ে। সদৌ অসম ছাত্ৰ মহাসভাই অসমৰ সত্ৰসমূহৰ ওপৰত তথ্য সম্বলিত এখনি গ্ৰন্থ প্ৰকাশ কৰিবলৈ আগবাঢ়িছে। অসমৰ সত্ৰীয়া কলা সংস্কৃতিক বিশ্ব দৰবাৰলৈ নিয়াৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ মহাসভাই গুৰুতৰ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু আজি যোৰহাট জিলাত অনুষ্ঠিত হোৱা বৰ্ধিত সভাত যোৰহাট জিলাত সাংস্কৃতিক মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্তৰ উপৰিও এখনি খোল বাদন, সত্ৰীয়া নৃত্য, বৰগীত আৰু অংকীয়া ভাওনা কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে। সত্ৰ মহাসভাৰ সভাপতি, কাৰ্যকৰী সভাপতি, উপসভাপতি, সম্পাদককে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়া ইয়াত উপস্থিত আছিল। আজি আমি এই সভাত আমাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে যোৰহাটত এখন সদৌ অসম সত্ৰ মহাসভাই সাংস্কৃতিক মহাবিদ্যালয় স্থাপন কৰিব। যোৰহাটত এখন সদৌ অসম সত্ৰ মহাসভাই সাংস্কৃতিক মহাবিদ্যালয় স্থাপন কৰিব আৰু সেই সাংস্কৃতিক মহাবিদ্যালয়ৰ কাৰণে আমাৰ ইতিমধ্যে যি ভূমিৰ প্ৰয়োজন সেই ভূমি আমি পোৱাটো ইতিমধ্যে নিশ্চিত হৈছে। গতিকে আমি যিমান পাৰোঁ সোনকালে সেই সাংস্কৃতিক মহাবিদ্যালয়খন যোৰহাটত আমি স্থাপন কৰিম। এইটো আজি সভাৰ সিদ্ধান্ত হৈছে। আনহাতে অসমৰ সকলো সত্ৰৰ তথ্য সম্বলিত এখন বুৰঞ্জী, এখন গ্ৰন্থ এবছৰৰ ভিতৰত প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি ইতিমধ্যে অসমৰ সকলো জিলা সমিতিক কেন্দ্ৰীয় সাধাৰণ সভাই নিৰ্দেশনা প্ৰদান কৰিছে যে আমাৰ সকলো সত্ৰৰ তথ্যখিনি সংগ্ৰহ কৰিব লাগে আৰু সেই তথ্যখিনি সংগ্ৰহ কৰি আমাৰ কেন্দ্ৰীয় সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সমিতিক আমি অৰ্পণ কৰিব লাগে। ইয়াৰ উপৰি আমি আপোনালোকে গম পাইছে যে সদৌ অসম সত্ৰ মহাসভাই শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত এখনি বিশ্ববিদ্যালয় স্থাপন কৰিছে গোৱালপাৰাত আৰু নামটো আমাৰ সেই বিশ্ববিদ্যালয়ৰ নাম আই খেৰসুতি বিশ্ববিদ্যালয় ৰখা হৈছে আৰু সেই বিশ্ববিদ্যালয়ৰ ইতিমধ্যে প্ৰশাসনীয় ভৱন ইতিমধ্যে উদ্বোধন হৈ গৈছে আৰু অহা ডিচেম্বৰ মাহৰ শেষৰ পৰা হ'লেও আমি গৱেষণামূলক পাঠ্যক্ৰমেৰে হ'লেও আমি তাত শ্ৰেণীসমূহ আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰি আছোঁ। ইতিমধ্যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি সাক্ষাৎ কৰি আমাৰ সেই বিশ্ববিদ্যালয়ৰ কাৰণে প্ৰয়োজনীয় 100 বিঘা ভূমিৰ নথিপত্ৰ আৰু যি আইনৰ খচৰাৰ প্ৰতিলিপি আমি অৰ্পণ কৰিছোঁ। এইখিনি আমি কৰিছোঁ আৰু আপোনালোকে জানে যে আমি মহাপুৰুষ শংকৰদেৱ গুৰুজনা হ'ল বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গুৰু। আমি সেই গুৰুজনাৰ সৃষ্টি আদৰ্শ আৰু কৰ্মৰাজিক সত্ৰীয়া কলা সংস্কৃতিক বিশ্বৰ দৰবাৰত কথাৰে নহয় কামে কাজে প্ৰতিষ্ঠা কৰাৰ মানসেৰে আমি যোৱা বছৰ আমি পাতিলোঁ বিশ্বভাৰতী ইউনিভাৰ্চিটি শান্তি নিকেতন পশ্চিমবংগত আমি পাতিছিলোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিকৰ্ম আৰু ইয়াৰ বিশ্বজনিত শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি অনুষ্ঠিত কৰোঁ দিল্লী বিশ্ববিদ্যালয়ত মধ্যযুগৰ ভক্তি আন্দোলন আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্বায়নৰ প্ৰেক্ষাপটত চিন্তন আৰু বিশ্লেষণ শীৰ্ষক এই আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল। তালৈ আমি বিশ্বৰ 5খন দেশৰ পৰা আমেৰিকা, স্কটলেণ্ড, জাৰ্মান
জাৰ্মানী, ইটালী আৰু শ্ৰীলংকাৰ পৰা আমি ৰিচোৰ্চ পাৰ্চন আমি মাতি আনিছিলোঁ, নিমন্ত্ৰণ কৰিছিলোঁ। আমি তেওঁলোকৰ নিমন্ত্ৰণৰ জৰিয়তে তেওঁলোকে ইয়াত অংশগ্ৰহণৰ জৰিয়তে গুৰুজনাৰ সৃষ্টি আদৰ্শ কৰ্মৰাজিক সামগ্ৰিকভাৱে সেই 5খন দেশলৈ আমি প্ৰসাৰিত কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ। কাৰণ তেওঁলোকে আজি এতিয়া আমাৰ অহা 7 আৰু 8 জুলাইত আমি উৰিষ্যাৰ কটকৰ ৰবেনছো বিশ্ববিদ্যালয়ত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰুজনাৰ ওপৰত সৃষ্টিকৰ্মৰ ওপৰত আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। আৰু তালৈও বিশ্বৰ অন্য 5খন দেশৰ পৰা আমি সমল ব্যক্তিসকল নিমন্ত্ৰণ কৰিছোঁ, গৱেষক পণ্ডিতক নিমন্ত্ৰণ কৰিছোঁ বিশ্বৰ বিভিন্ন ইউনিভাৰ্চিটিৰ। আৰু তেওঁলোকক নিমন্ত্ৰণৰ জৰিয়তে আমি সেই 5খন দেশলৈ আমি গুৰুজনাৰ সৃষ্টি আদৰ্শ কৰ্মৰাজিক আৰু সত্ৰীয়া কলা সংস্কৃতিক আমি লৈ যোৱাৰ প্ৰচেষ্টা চলাইছোঁ। ব্যুৰো ৰিপৰ্ট, মায়া নিউজ।